আসাম জিকের কেইটামান MCQ কুৱেশ্যন লৈ আহিছো। প্ৰথমটো কুৱেশ্যন হ'ল when was Guwahati Tea Auction Center established? গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কেতিয়া স্থাপিত হৈছিল? অপশ্যন কেইটা হ'ল 1970 চন, 1972 চন, या फिर 1978 চন, या फिर 1980 চন। শুদ্ধটো হ'ব অপশ্যন এ 1970 চনত গুৱাহাটীত চাহ নিলাম কেন্দ্ৰটো স্থাপিত কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হ'ল which of the flow goods did Assam export in largest amount? নিম্নলিখিত বস্তুসমূহৰ ভিতৰত কোনটো বস্তু অসমে সকলোতকৈ বেছি ৰপ্তানি কৰে? অপশ্যন কেইটা হ'ল জিঞ্জাৰ, টি, কোল এবাৰ বল্ডাৰ ষ্টোন। শুদ্ধটো হ'ব অপশ্যন বি টি। অসমে সকলোতকৈ বেছিকৈ ৰপ্তানি কৰে। কালি আৰু কুৱেশ্যন লৈ আহিম, সেয়ে যদি আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নেক্সট কুৱেশ্যনটো হ'ল দ্য ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড ইণ্ডাষ্ট্ৰী ইজ লোকেটেড এট ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড উদ্যোগ ক'ত স্থাপিত আছে? অপশ্যন কেইটা হ'ল মাকুম, মৰিয়নি, লেপেটকাটা এবাৰ নগাঁও। শুদ্ধটো হ'ব অপশ্যন চি লেপেটকাটাত ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড উদ্যোগটো আছে। নেক্সট কুৱেশ্যনটো হ'ল দ্য টেৰাকোটা ইণ্ডাষ্ট্ৰী ইজ লোকেটেড ইন টেৰাকোটা উদ্যোগ কোনটো ঠাইত অৱস্থিত? অপশ্যন কেইটা হ'ল ধুবুৰী, কৰিমগঞ্জ, গোৱালপাৰা या फिर ধেমাজি। শুদ্ধটো হ'ব অপশ্যন এ ধুবুৰী টেৰাকোটা ইণ্ডাষ্ট্ৰীটো অৱস্থিত। নেক্সট কুৱেশ্যনটো হ'ল আসাম হেজ দ্য ৰেংক ইন প্ৰডাকশ্যন অফ ক্ৰুড অইল ইন ইণ্ডিয়া। ভাৰতত খাৰুৱা তেলৰ উৎপাদনত অসমৰ ৰেংক কিমান নম্বৰত আছে? অপশ্যন কেইটা হ'ল ছেকেণ্ড, থাৰ্ড, ফ'ৰ্থ या फिर ফিফথ। শুদ্ধটো হ'ব অপশ্যন বি থাৰ্ড নম্বৰত আছে অসমে তেল উৎপাদন কৰাত খাৰুৱা তেল। নেক্সট কুৱেশ্যনটো হ'ল দ্য আসাম চিল্ক ইণ্ডাষ্ট্ৰী ইজ মেইনলি চেণ্টাৰ্ড ইন অসম ৰেচম উদ্যোগ মুখ্য ৰূপত কোনটো ঠাইত কেন্দ্ৰিত? অপশ্যন কেইটা হ'ল হাজো, ৰঙিয়া, বটাদ্ৰৱ এবাৰ শুৱালকুছি। শুদ্ধটো হ'ব অপশ্যন ডি শুৱালকুছিত অসমৰ ৰেচম উদ্যোগটো মুখ্য ৰূপত কেন্দ্ৰিত। নেক্সট কুৱেশ্যনটো হ'ল হুইচ ষ্টেট ৰেংকছ ফাৰ্ষ্ট ইন নেচাৰেল গেছ প্ৰডাকশ্যন ইন ইণ্ডিয়া। ভাৰতত প্ৰাকৃতিক গেছ উৎপাদনত কোনটো ৰাজ্য প্ৰথম স্থানত আছে? অপশ্যন কেইটা হ'ল অসম, গুজৰাট, ৰাজস্থান এবাৰ তামিলনাডু। শুদ্ধটো হ'ব অপশ্যন এ অসম প্ৰাকৃতিক গেছ উৎপাদনত প্ৰথম স্থানত আছে। নেক্সট কুৱেশ্যনটো হ'ল দ্য ফাৰ্ষ্ট চুগাৰ মিল ইন আসাম ৱাজ এষ্টাব্লিছড ইন। অসমৰ প্ৰথম চেনি মিল ক'ত স্থাপিত কৰা হৈছিল? অপশ্যন কেইটা হ'ল বাৰুৱা, বামুণগাঁও, বোকাজান, চাৰগোলা এবাৰ নামৰূপ। শুদ্ধটো হ'ব অপশ্যন এ বাৰুৱা, বামুণগাঁও। অসমৰ প্ৰথম চেনি মিলটো স্থাপিত কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হ'ল হুইচ ওৱান ইজ দ্য এপিচেণ্টাৰ অফ দ্য আসাম চিল্ক ইণ্ডাষ্ট্ৰী। অসম ৰেচম উদ্যোগৰ কেন্দ্ৰ কোনটো হয়? অপশ্যন কেইটা হ'ল মাজুলী, মংগলদৈ, শুৱালকুছি या फिर টাংলা। শুদ্ধটো হ'ব অপশ্যন চি শুৱালকুছি অসম ৰেচম উদ্যোগৰ কেন্দ্ৰ হয়। নেক্সট কুৱেশ্যনটো হ'ল হুইচ ওৱান চিটি ইজ অলছ' ন'ন এজ টি চিটি অফ ইণ্ডিয়া। কোনটো নগৰক ভাৰতৰ চাহ নগৰ হিচাপে জনা যায়? অপশ্যন কেইটা হ'ল ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট এবাৰ গোলাঘাট। শুদ্ধটো হ'ব অপশ্যন এ ডিব্ৰুগড় ভাৰতৰ চাহ নগৰ হিচাপে জনা যায়। নেক্সট কুৱেশ্যনটো হ'ল হুইচ প্লেচ ইজ ৱেল ন'ন ফৰ ইটছ বেল মেটেল ক্ৰাফ্ট। কোনটো স্থান কাঁহ শিল্পৰ বাবে প্ৰসিদ্ধ? অপশ্যন কেইটা হ'ল টাংলা, হাজো, সৰ্থেবাৰী এবাৰ শুৱালকুছি। শুদ্ধটো হ'ব অপশ্যন চি সৰ্থেবাৰী কাঁহ শিল্পৰ বাবে প্ৰসিদ্ধ হয়। নেক্সট কুৱেশ্যনটো হ'ল আসাম ইজ ন'ন ফৰ দ্য প্ৰডাকশ্যন অফ। অসম তৰুৰ কোনটো উৎপাদনৰ কাৰণে জনা যায়? অপশ্যন কেইটা হ'ল ৰেড টি, গ্ৰীণ টি, ব্লেক টি এবাৰ য়েলো টি। শুদ্ধটো হ'ব অপশ্যন চি ব্লেক টি উৎপাদনৰ কাৰণে অসম মুখ্য ৰূপত জনা যায়। নেক্সট কুৱেশ্যনটো হ'ল দ্য আসাম কোঅপাৰেটিভ জুট মিল ইজ লোকেটেড ইন। অসম সমবায় মৰাপাট মিল ক'ত অৱস্থিত? অপশ্যন কেইটা হ'ল কাছাৰ, বৰপেটা, ধুবুৰী, নগাঁও। শুদ্ধটো হ'ব অপশ্যন ডি নগাঁৱত
মৰাবাট মিল অৱস্থিত আছে। নেক্সট কুৱেশ্যনটো হ'ল হোৱাট ইজ দ্য ৰেংক অফ আছাম ইন দ্য প্ৰডাকশ্যন অফ জুট ইন ইণ্ডিয়া? ভাৰতত মৰাপাটৰ উৎপাদনত অসমৰ স্থান কোনটো? অপশ্যনকেইটা হ'ল ছেকেণ্ড, থাৰ্ড, ফ'ৰ্থ, এফাৰ ছিক্সথ। শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, থাৰ্ড নম্বৰত আছে মৰাপাট উৎপাদন কৰাত অসম। নেক্সট কুৱেশ্যনটো হ'ল ৱৰ্ল্ড বিগেষ্ট ড্ৰাই ফিছ মাৰ্কেট ইজ লোকেটেড ইন? বিশ্বৰ সকলোতকৈ ডাঙৰ শুকান মাছৰ বজাৰ ক'ত স্থিত? অপশ্যনকেইটা হ'ল জাগিৰোড, নামবৰ, নগাঁও, এফাল ধুবুৰী। শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, জাগিৰোডত বিশ্বৰ সকলোতকৈ ডাঙৰ শুকান মাছৰ বজাৰটো বহে। যদি চেনেলটোক এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো আপোনাৰ কোনোবাই বন্ধুৱে যদি কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে তেনেহ'লে তেওঁক চেণ্ড কৰি দিব।